মেদেৰটাৰী উত্তৰ গুৱাহাটী আৰু শেহতীয়াকৈ নিমাতী ঘাটত যি ভয়ংকৰ নাও দুৰ্ঘটনা তাৰ পিছতো যেন কাণ সাৰ নাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ। কাৰণ ধুবুৰীত দেখা গৈছে বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰভাৱে বা বিপদসংকুলভাৱে এতিয়াও নাও চলাচল অব্যাহত ৰাখিছে। মই মোৰ সতীৰ্থ ভিডিঅ' প্ৰথমতে ৰামপুকাৰক এই দৃশ্যসমূহ দেখুৱাই ল'বলৈ অনুৰোধ জনাইছোঁ। ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়াও যিসমূহ যন্ত্ৰচালিত নাও সেইসমূহ বিপদসংকুলভাৱে চলাচল কৰি আছে। তাৰ পিছতো কিন্তু এইসমূহ খবৰ ল'বলৈ কিন্তু আহৰি নাই ধুবুৰী আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ। কিয়নো যিহেতু এই নাওসমূহ লেচিয়ে নিয়ন্ত্ৰণ কৰে, লেচিৰ অটপালিৰ বাবে দেখা গৈছে অসমত যি তিনিটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে, সেই সমগ্ৰ নাও দুৰ্ঘটনাসমূহ অকল লেচিৰ অটপালিৰ কাৰণে সংঘটিত হোৱা বুলি ক'ব পাৰি। কিয়নো যিধৰণে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কিন্তু সেই ধৰণে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। মই প্ৰথমতে এই দৃশ্যসমূহ দেখুৱাই ল'ব খুজিছোঁ। নাওখনত যাত্ৰীৰ লগতে অত্যাধিক বোজা কঢ়িয়াই যিহেতু যাত্ৰা কৰে, যাৰ কাৰণে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা থাকে। কিন্তু তাৰ পৰিৱৰ্তে কিন্তু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যি ধৰণে ব্যৱস্থা কৰিব লাগে সেই ধৰণে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। 2012 চনৰ 4 মে'ত যেতিয়া মেদেৰটাৰী দুৰ্ঘটনা সংঘটিত হৈছিল তাৰ পিছতে হয়তো অসমবাসী ৰাইজে ভাবিছিল যে এতিয়া কিছু হ'লেও পৰিৱৰ্তন হ'ব যি নাও চলাচলৰ ক্ষেত্ৰত, কিন্তু কোনো ধৰণৰ পৰিৱৰ্তন দেখা নগ'ল। তাৰপিছতে দেখা গৈছিল 2018 চনৰ যি 5 ছেপ্টেম্বৰৰ দিনা গুৱাহাটীৰ পৰা যেতিয়া উত্তৰ গুৱাহাটীলৈ 40জনকৈ যাত্ৰী লৈ নাও যাত্ৰা আৰম্ভ কৰিছিল আৰু উত্তৰ গুৱাহাটীৰ গৈ থকা অৱস্থাত শিলত খুন্দা মাৰি নাও দুৰ্ঘটনা হয়, 3জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। আৰু যোৱাকালি নিমাতী ঘাটতো দেখা গৈছে যন্ত্ৰচালিত নাও আৰু ফেৰীৰ লগত যি মুখামুখি সংঘৰ্ষ, সেই সংঘৰ্ষৰ ফলত নাও দুৰ্ঘটনা হৈছে। আৰু এতিয়া বৰ্তমান মুহূৰ্তলৈকে কিন্তু সেই যি উদ্ধাৰ অভিযান সেয়া অব্যাহত আছে। কিন্তু তাৰ পিছতো দেখা গৈছে ধুবুৰীত আজি বিপদসংকুলভাৱে নাওসমূহ চলাচল কৰি আছে। যিসমূহ লেচি আছে সেই লেচিসমূহ নিজে মৈমতালি কৰি নাওসমূহ চলাচল কৰাই আছে। মই আপোনাৰ ওচৰত আহিম। দেখা গৈছে তিনিটাকৈ ৰাজ্যত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত, তাৰ পৰাও যেন শিক্ষা লোৱা নাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। এই ক্ষেত্ৰত কি ক'ব? চাওক, 2012 চনত মেদেৰটাৰী নামৰ এটা অঞ্চল গোটেই ভাৰততে বিখ্যাত হৈ উঠিছিল কোনো ভাল কামৰ কাৰণে নহয়। ইয়াতে আপোনাৰ প্ৰায় 150জন মানুহে প্ৰাণ হেৰুৱাইছিলে নাও দুৰ্ঘটনাত। তাৰপিছত 2018 চনত দিছপুৰৰ পৰা 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অশ্বক্লান্তত এনেকুৱা অৱস্থা এটাৰ সৃষ্টি হৈছিলে। তাৰপিছত আকৌ আজি দুদিন আগত মাজুলীত যিটো এটা পৰিস্থিতি হ'ল যে মাজুলীত কিমানখিনি মানুহৰ একচুৱেলি মৃত্যু হৈছে তাৰ কোনো হিচাপেই নাই।